জগতৰ ঈশ্বৰ সমস্ত জীৱ জগতৰ অধিকাৰী হৈ সময়ক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতাৰ অধিকাৰী হৈ মহাপ্ৰভুৱে জন্ম লৈছে কংসৰাজৰ অন্ধকাৰ কাৰাগাৰ। ইয়াৰ অৰ্থ হৈছে জীৱৰ মুক্তি হ'ব লাগে। আপোনাসকলে ইয়াকো জানে সেইজন পৰমাত্মা প্ৰভু কংসৰাজাৰ অন্ধকাৰ পোতাশালত জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হৈছে নন্দৰাজাৰ বাসগৃহ। কৃষ্ণ তিনিই অকণমান আই মাতৃয়ে কৃষ্ণক কোলাত লৈ কৈছে। Look
আপোনালোকে জানে কৃষ্ণ গোসাঁই জন্মগ্ৰহণ কৰিছে কংস ৰাজাৰ অন্ধকাৰ কাৰণে প্ৰভু ডাঙৰ দীঘল হৈছে নন্দ ৰাজাৰ বাসত কৃষ্ণ গোসাঁই সমস্ত বৃন্দাবন ক্ষেত্ৰত নানা ধৰণৰ লীলা কৰে কোনো এঘৰলৈ যায় মহাপ্ৰভুৱে দধি দুগ্ধ ভাগে কোনো এখন মহাপ্ৰভুৱে দধি দুগ্ধ চুৰ কৰি খায় কি কৰে গোবিন্দই হে ৰাম এই ধূলিত লুতুৰ ইঘৰলৈ যায় প্ৰভু সিঘৰলৈ যায় কি কৰে বোলে ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ হে ধূলিত লুতুৰ পুতুৰ কানাই ধূলিত লুতুৰ পুতুৰ আৰ ঘৰে তাৰ ঘৰে মহাপ্ৰভু ভগৱন্তে শিশুৰূপে নানা ঘৰত নানা লীলা কৰিছে কিন্তু ব্ৰজবাসীয়ে বুজি পোৱা নাই নন্দ যশোদাই বুজি পোৱা নাই জগতৰ ঈশ্বৰ শিশুৰূপে যে তেখেতসকলৰ মাজত আহি অৱস্থান গ্ৰহণ কৰিছে বা কৃষ্ণৰূপে যে তেওঁলোক ডাঙৰ দীঘল হৈছে তেওঁলোকে ভাবিছে ব্ৰজধামৰ অন্য শিশুসকলৰ সৈতে একে শিশু সেই নৰপী নাৰায়ণ কিন্তু কোনোৱে নাজানে জানিব বা কেনেকৈ মহাপুৰুষ শ্ৰীমন্ত মাধৱ গুৰুজনে খুব সুন্দৰভাৱে নামঘোষণ কৰিছে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আছে হয় হয় ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতাসকল মৰতৰ মনুষ্য জাতি পাতালৰ দানৱসকল বা উৰণ পুৰণ ভ্ৰমণ গজন চাৰিমুঠি জীৱ কোনোৱে ঈশ্বৰৰ মায়া বুজি পোৱা নাই ব্ৰজবাসীয়েনো কেনেকৈ বুজি পাব গোপিনীসকলে ভাবিছে কৃষ্ণই দেখোন তেওঁলোকৰ গৃহত নানা ধৰণৰ জগৰ লগাইছে কোনো এঘৰত দধি দুগ্ধ ভাঙি থৈ আহিছে কোনো এঘৰত দধি দুগ্ধ খাই থৈ আহিছে কোনো এঘৰত আকৌ দধি দুগ্ধ নাপায় ল'ৰালুইবিলাকক মাৰকিল কৰি আহিছে গোপিনীবিলাকে ভাবিলে যে এই কথাই কথা নহয় আমি নন্দৰাণীক কৃষ্ণৰ জগৰ দিবগৈ লাগিব কাৰণ তেতিয়াহে নন্দৰাণীয়ে শিশু কৃষ্ণৰ ওপৰত ব্যৱস্থা ল'ব আৰু শিশু কৃষ্ণৰ ওপৰত ব্যৱস্থা ল'লে কৃষ্ণ গোসাঁই ব্ৰজধামৰ অন্য গোপিনীসকলৰ গৃহত তেনে কৰ্ম তেতিয়াহে নকৰিব গোপিনীসকল লগ হ'ল এগৰাকী গোপিনীয়ে সেইগৰাকীক মাতিলে বোলে হৈয়া 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 নন্দৰ ঘৰে বৈয়া নন্দৰ ঘৰে বৈয়া নন্দ কানাই জগৰ লগাই আহৈ বৈয়া নন্দ কানাই জগৰ লগাই আহৈ বৈয়া হৈয়া হৈয়া বৈয়া নন্দৰ ঘৰে বৈয়া নন্দৰ ঘৰে বৈয়া নন্দ কানাই জগৰ লগাই আহৈ বৈয়া নন্দ কানাই জগৰ লগাই আহৈ বৈয়া
গোপিনীসকল পাতি পাতি নন্দৰ গৃহলৈ আহিল নন্দৰাণীয়ে দেখিলে আজি দেখোন ব্ৰজধামৰ সমস্ত গোপিনী আমাৰ গৃহলৈ আহিছে কিয় বা আহিছে কিন্তু কথা হ'লে ভিষম তেওঁলোকে শ্ৰীকৃষ্ণই যিখিনি কৰ্ম কৰিছে সেই কৰ্মখিনি জগৰ বুলি ভাবিছে আৰু নন্দৰাণীক দিবলৈ হয় হয় এই গোপিনীবিলাকে কি কৰিলে এগৰাকী গোপিনীয়ে ক'লে বোলে জখুৱা জখুৱা ওৱাই জখুৱা কেনেকুৱা কৃষ্ণটো হয় হয় এই গাইনো ক্ষীণতে দামুৰি মেলিলে খঙে উঠি আহে কোনোবা এঘৰত নন্দকানাই কি কৰিছে গোৱালে গাখীৰ খীৰাবলৈ পোৱাই নাই পোৱালি মেলি থৈ আহিছে তেনেকুৱা কৰ্ম কৰিছে আৰু কোনো এঘৰত কি কৰিছে বোলে জখুৱা জখুৱা ওহাই জখুৱা কেনেকুৱা কৃষ্ণটো কেনেকুৱা কৃষ্ণটো বোলে ভাত দৌ ভাঙিলে দধি চুৰ কৰিলে ল'ৰা মাৰিলে কোনোবা এঘৰত তেওঁ ভাণ্ড ভাঙিলে দধি চুৰ কৰিলে ল'ৰাবিলাকক মাৰকিল কৰিছে এই কথাবিলাক আহি নন্দৰাণী গোপিনীবিলাকে কৈছিল আৰু এগৰাকী ক'লে কি বোলে জাকে জাকে গোপিনী আহি কৃষ্ণ গোসাঁই বদবিলাক আই মাতৃক কৈছে হয় হয় বোলে ইজনী গোপিনীয়ে ক'লে সিজনী গোপিনীয়ে ক'লে অ' মোৰ জখম আহে বোলে কিনো কচু খাইলি কিনো ল'ৰা পাইলি ঘৰে বান্ধি থবি যদু কৃষ্ণক বান্ধি থবলৈ গ'লে গোপিনী এতিয়া আই মাতৃ যশোদাই ভাবিলে যে এই কথাই কথা নহয় মই কৃষ্ণক বন্ধন কৰিব লাগিব নহ'লে কানাই দেখোন বৰ সমস্যাৰ সন্মুখীন কৰাইছে কানাই সমস্যাৰ সৃষ্টি কৰিছে বৃন্দাবন তেতিয়া আই মাতৃগৰাকীয়ে নিজৰ ঔৰকজাত সন্তান বুলি ভাবি আছে কৃষ্ণ গোসাঁইক বন্ধন কৰাৰ ব্যৱস্থা কৰি হয় বোলে এই মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম যশোদা সুন্দৰী মোহন কলিয়া যশোদা সুন্দৰী মোহন কলিয়া যশোদা সুন্দৰী মোহন কলিয়া কৃষ্ণক বান্ধু বুলি মোহন কলিয়া কৃষ্ণক বান্ধু বুলি মোহন কলিয়া কলিয়া আনিলে জগত জৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম জগতৰ জৰিৰে বান্ধিলে যশোদাই তোৰ জৰিৰে বান্ধিলে যশোদা অ জগতৰ জৰিৰে বান্ধিলে যশোদাই জগতৰ জৰিৰে বান্ধিলে যশোদাই নাতিল তো আঙুল জৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই বান্ধিম আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া মেৰাই মেৰাই বান্ধিম মেৰাই মেৰাই এতিয়া আই মাতৃগৰাকীয়ে কৃষ্ণক বন্ধন কৰাৰ ব্যৱস্থা কৰিছে এতিয়া নিজৰ ঘৰত জৰি আছে জৰি বিচাৰিলে কৃষ্ণক বান্ধিম এতিয়া জৰিয়ে দেখোন নাতেহে নাতে নিজৰ ঘৰখনত যিমান জৰি আছে আই মাতৃ জখুৱাই সিমানখিনি জৰি সংগ্ৰহ কৰিলে সংগ্ৰহ কৰি কৃষ্ণক বন্ধাৰ ব্যৱস্থা কৰিলে নিজৰ ঘৰৰ জৰিয়ে নাতে ইঘৰৰ পৰা জৰি আনিছে নাতে সিঘৰৰ পৰা জৰি আনিছে নাতে সমস্ত ব্ৰজধামত যিমান জৰি আছে সমস্তখিনি যশোদা মাতৃয়ে সংগ্ৰহ কৰি কৃষ্ণক বন্ধাৰ ব্যৱস্থা কৰে হয় হয় বোলে যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি আনিলে জগতৰ জৰি হয় হয়
এ জগতৰ জৰি বান্ধিলে যখোদাই নাতিলি দুআঙুল জৰি মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া বেৰাই 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 আকৌ মোহন কলিয়া আজিহে মজা দিম তোকে মোহন কলিয়া বেৰাই 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 কালত জৰি মুঠে মুঠে নিদাৰুণ যখোদাই বান্ধে গাৰে বলে ৰে বান্ধে আতি আতি 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 দেউদু আঙুলে নাতে দেউদু আঙুলে নাতে কৃষ্ণ কঁকালত জৰি মুঠা মুঠে নিদাৰুণ যখোদাই বান্ধে গাৰে বলে ৰে বান্ধে আতি আতি দেউদু আঙুলে নাতে দেউদু আঙুলে নাতে ওয়ে হৰি ৰাম হৰি ও হৰি ৰাম নাৰায়ণ এই কৃষ্ণৰ কঁকালত জৰি মুঠে মুঠে নিদাৰুণ যখোদাই বান্ধে গাৰে বলে ৰে বান্ধে আতি আতি আঙুলে নাতে দেউদু আঙুলে নাতে দেউদু আঙুলে নাতে হৰি বল কৃষ্ণ এতিয়া কৃষ্ণৰ কঁকালত জৰি মুঠা মুঠে নিদাৰুণ যখোদাই বান্ধে বোলে গাৰে বলে বান্ধে আতি আতি দেউদু আঙুলে নাতে তথাপিতো দুআঙুল জৰিয়ে নাতেহে নাতে তেতিয়া মহাপ্ৰভুৰে চিন্তিত হ'ল তেওঁ চিন্তা কৰিলে বাৰে বাৰে কৃষ্ণক খেদি যশোদা মাতৃয়ে বান্ধিম বুলি বন্ধন কৰি বুলি কৃষ্ণৰ পাছে পাছে দৌৰিছে হয় ভগৱন্তে ধৰা দিয়া নাই ভগৱন্তক ধৰিব পৰা নাই এতিয়া যায় প্ৰভুৱে ভাবিলে মই যদি এনেধৰণে বন্ধন নিদিওঁ আই মাতৃ যশোদা কিন্তু বৰ দুখ হ'ব কষ্ট হ'ব যদি প্ৰাণবায়ু ওলাই যায় তেতিয়া ভগৱন্তে বৰ দুখ পাব কাৰণ ভগৱানে আপোনালোকে জানে যে ভকতৰ দুখ কেতিয়াও সহ্য কৰিব নোৱাৰে আমি জনচক্ষুৱে দেখিছোঁ যে যশোদা মাতৃৰ সন্তান কৃষ্ণ কিন্তু আচল চক্ষুৱে যদি আমি চাবলৈ হয় সমস্ত জীৱ জগতৰ পিতৃ মাতৃৰ গৰাকী অৰ্থাৎ পিতৃ মাতৃৰ কৃতিত্ব অৰ্জন কৰিছে ভগৱান কৃষ্ণই আমি কৃষ্ণৰে সতি সন্তান আমি মহাপ্ৰভুৰ সতি সন্তান যিমানবিলাক জীৱ আছে পৃথিৱীত সমস্তখিনি তেতিয়া ভগৱন্তে কি কৰিলে বোলে কৃষ্ণ পলাহি যায় যশোদাই খেৰি যায় কেশ আউল জাউল কৰি হয় হয় এই জগতৰ গোসাঁই নিজে বান্ধ দিলে মাৱে দুখ পাব বুলি গতি হীৰম নাহি কৃষ্ণ কলিয়া দিয়া চৰণ তলে